নমস্কাৰ, মই বিশ্বজিৎ বৰুৱালে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান শিলে দেৱতাৰ কথা কৈ মাজলৈ। ভাৰতবৰ্ষত বহু দেৱ দেৱী মন্দিৰ আছে। আমাৰ এই অসমতো বহুত দেৱ দেৱী মন্দিৰ আছে। আনকি গ্ৰহৰ মন্দিৰ যেনে নৱগ্ৰহ মন্দিৰ আৰু কামদেৱৰ মন্দিৰো আছে, যেনে মদন কামদেৱ। কেতিয়াবা ভাবিছেনে ব্ৰহ্মাৰ মন্দিৰ কিয় নাই? ব্ৰহ্মাক কিয় পূজা কৰা নাযায়? তেনেহ'লে আহক তাৰ বিষয়ে আজি আমি কথা পাতোঁ। পৰমপিতা ব্ৰহ্মাৰ মন্দিৰ অসমততো নায়েই। ভাৰতত ৰাজস্থানৰ পুষ্কৰত আৰু দক্ষিণ ভাৰতৰ কিছু কিছু ঠাইত ব্ৰহ্মাৰ মন্দিৰ বা বিগ্ৰহ আছে। পৰমপিতা ব্ৰহ্মাৰ পূজা নোহোৱাৰ বিষয়ে বেলেগ বেলেগ পুৰাণত বেলেগ বেলেগ কাহিনী বা কথাৰ বিৱৰণ আছে। কিন্তু তাৰ আগতে আমি পুৰাণৰ বিষয়ে জানো আহক। বেছিভাগ কাহিনী পুৰাণৰ পৰা লোৱা হৈছে। আৰু পুৰাণনো কেইখন আছে? পুৰাণ 18খন আছে। আৰু কি কি জানো আহক। 18খন মহাপুৰাণৰ ভিতৰত আছে ব্ৰহ্মপুৰাণ, পদ্মপুৰাণ, বিষ্ণুপুৰাণ, শিৱপুৰাণ, ভাগৱত পুৰাণ, নাৰদীয় পুৰাণ, মাৰ্কণ্ডেয় পুৰাণ, অগ্নিপুৰাণ, ভৱিষ্য পুৰাণ, ব্ৰহ্মা বৈবৰ্ত পুৰাণ, লিংগ পুৰাণ, স্কন্দ পুৰাণ, বামন পুৰাণ, কুৰ্ম পুৰাণ, মৎস্য পুৰাণ, গৰুড় পুৰাণ আৰু ব্ৰহ্মাণ্ড পুৰাণ। তাৰ উপৰিও 18খন উপপুৰাণো আছে। আমাৰ অসমত যে প্ৰচলিত কালিকা পুৰাণ এইখন এখন উপপুৰাণ হয়। এতিয়া মই আপোনালোকক বিভিন্ন পুৰাণত উল্লেখ থকা 6টা কাহিনীৰ বিৱৰণ দিম। এই কাহিনীসমূহৰ দ্বাৰা আমি গম পাম যে পৰমপিতাৰ ব্ৰহ্মাৰ কিয় পূজা কৰা নহয়। প্ৰথম কাহিনীটো শিৱপুৰাণৰ পৰা লোৱা হৈছে। এদিন ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত মতভেদ হ'ল যে কোন শ্ৰেষ্ঠ দেৱতা। তেতিয়া মহাদেৱ শিৱই এটা প্ৰকাণ্ড জুই শিখাৰ হিচাপে প্ৰকট হ'ল। সেই জুই শিখায়ে মহাদেৱৰ জ্যোতিৰ্লিংগ। তাৰ আদি বা অন্ত নাছিল। পৰমপিতা ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৱে সেই জ্যোতিৰ্লিংগৰ আদি আৰু অন্ত বিচাৰি গ'ল। কিন্তু দুইজনৰ ভিতৰত এজনেও জ্যোতিৰ্লিংগৰ আদি বা অন্ত বিচাৰি নাপালে। ভগৱান বিষ্ণুৱে উভতি আহি সঁচা কথাটো কয় যে তেখেতে জ্যোতিৰ্লিংগৰ আদি বা অন্ত বিচাৰি নাপালে। কিন্তু পৰমপিতা ব্ৰহ্মাই মিছা মাতে। তেখেতে কয় যে জ্যোতিৰ্লিংগৰ আদি বিচাৰি পালে। সৃষ্টিৰ ৰচয়িতাই মিছা কথা কোৱাটো শোভা নিদিয়ে। এনেকুৱা দেৱতা পূজনীয় নহয়। সেইবাবে মহাদেৱ শিৱ বাবাই তেওঁক খাও দিয়ে যে তেওঁৰ কেতিয়াও পূজা নহয়। এতিয়া দ্বিতীয়টো কাহিনী কওঁ শুনক। পৰমপিতা ব্ৰহ্মাই সৃষ্টিৰ ৰচনাৰ সহায়ৰ বাবে এগৰাকী দেৱীৰ সৃষ্টি কৰে। সেই দেৱীক নিজৰ দেহৰ পৰা সৃষ্টি কৰে। তেখেতৰ নাম আছিল শতৰূপা। কিছুমানৰ মতে তেখেত হেনো সৰস্বতী দেৱীহে আছিলে। এই দেৱীগৰাকী অত্যন্ত ধুনীয়া আছিলে। ইমানেই ধুনীয়া যে পৰমপিতা ব্ৰহ্মাও মুগ্ধ হৈ যায়। পৰমপিতা ব্ৰহ্মাই সেই দেৱীগৰাকীক কামনা ভৰা দৃষ্টি দিছিলে। দেৱীগৰাকীয়ে সেই দৃষ্টিৰ পৰা আঁতৰিবলৈ সোঁফালে গুচি যায়। ব্ৰহ্মাই তেতিয়া সোঁফালে এটা মূৰ বনাই লয়। তেতিয়া সেই দেৱীগৰাকীয়ে পিছফালে গুচি যায়। পিছফালেও ব্ৰহ্মাই এটা মূৰ বনাই লয়। তাৰপিছত সেই দেৱীগৰাকী ব্ৰহ্মাৰ বাওঁফালে গুচি আহে। বাওঁফালেও ব্ৰহ্মাই এটা মূৰ বনাই লয়। শেষত উপায় নাপায় দেৱীগৰাকী ওপৰলৈ গুচি যায়। পৰমপিতা ব্ৰহ্মাই নিজৰ মূৰৰ ওপৰতো আৰু এটা মূৰ বনাই লয়। মুঠৰ ওপৰত পৰমপিতা ব্ৰহ্মাৰ 5টা মূৰ হৈ যায়। এই কথা দেখি মহাদেৱ শিৱৰ অত্যন্ত খং উঠে। তেখেতে নিজৰ ত্ৰিশূলেদি পৰমপিতা ব্ৰহ্মাৰ 5 নম্বৰ মূৰটো ছিঙি দিয়ে। এনেকুৱা লজ্জাজনক কাৰ্য কৰা দেৱতা কেতিয়াও পূজনীয় হ'ব নোৱাৰে। নিজৰ সৃষ্টিৰ ওপৰতে দৃষ্টি দিছে। সেইবাবে মহাদেৱ শিৱ বাবাই সাও দিয়ে যে পৰমপিতা ব্ৰহ্মাৰ কেতিয়াও পূজা নহয়। তৃতীয় কাহিনীটো হৈছে ভৃগু মুনিৰ। এদিন ভৃগু মুনিয়ে বিচাৰি যায় যে ব্ৰহ্মা বিষ্ণু আৰু মহেশৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা কোন হয়। তেখেতে প্ৰথমতে পৰমপিতা ব্ৰহ্মাৰ ওচৰত আহে। কিন্তু সেই সময়ত পৰমপিতা ব্ৰহ্মা দেৱী সৰস্বতীৰ সংগীত উপভোগ কৰি আছিলে। তেখেতে ভৃগু মুনিক বৰ আদৰ সৎকাৰ নিদিলে। সেইবাবে ভৃগু মুনিৰ খং উঠে
আৰু পৰমপিতা ব্ৰহ্মাক সাও দিয়ে যে তেখেতৰ পূজা কেতিয়াও নহয়। এতিয়া 4 নম্বৰ কাহিনীলৈ আহোঁ। পৰমপিতা ব্ৰহ্মাৰ পত্নী হৈছে দেৱী সৰস্বতী। এদিন পৰমপিতা ব্ৰহ্মাই যজ্ঞৰ অনুষ্ঠানৰ আয়োজন কৰে। যজ্ঞত পত্নী থকাটো অনিবাৰ্য, কিন্তু সেই যজ্ঞত দেৱী সৰস্বতী আহোঁতে পলম কৰিলে। সময় উকলি গৈ আছিল আৰু সৰস্বতী দেৱী আহি পোৱা নাছিল। সেইবাবে পৰমপিতা ব্ৰহ্মাই গায়ত্ৰী দেৱীৰ সৃষ্টি কৰে। তাৰপিছত তেখেতৰ লগত বিবাহ কৰে আৰু যজ্ঞ অনুষ্ঠান সম্পূৰ্ণ কৰে। ইতিমধ্যে সৰস্বতী দেৱী আহি পায়হি। নিজৰ স্বামীৰ ওচৰত এগৰাকী বেলেগ স্ত্ৰী দেখি সৰস্বতী দেৱী ক্ৰোধিত হয়। তেখেতে ব্ৰহ্মাক সাও দিয়ে যে তোমাৰ কেতিয়াও পূজা নহয়। এতিয়া 5ম কাহিনীলৈ আহিছোঁ। আগৰ দিনত অসুৰ আৰু ৰাক্ষসসকলে ব্ৰহ্মাক প্ৰসন্ন কৰিবলৈ তপস্যা কৰিছিল। সেই তপস্যাৰ ফল হিচাপে ব্ৰহ্মাৰ পৰা বৰদানো প্ৰাপ্ত কৰিছিল। সেই বৰদানসমূহ লৈ অসুৰ আৰু ৰাক্ষসসকল অতি শক্তিশালী হৈ পৰিছিল। সেইবাবে দেৱতাসকলে ব্ৰহ্মাৰ পূজা বৰ্জিত কৰি দিলে। এতিয়া 6ম কাহিনী। পৰমপিতা ব্ৰহ্মাই সৰস্বতী দেৱীক সৃষ্টি কৰে। সৰস্বতী দেৱী সেই হিচাপে তেখেতৰ জীয়েক হয়। পিছে পৰমপিতা ব্ৰহ্মাই সৰস্বতী দেৱীৰ লগতে বিবাহ কৰে। নিজৰ জীয়েকৰ লগত বিয়া পাতাৰ কাৰণে ব্ৰহ্মা পূজনীয় হৈ নাথাকিল। সেইবাবে ব্ৰহ্মাৰ পূজা নহয়। কাহিনী লাগিলে যি কি নহওক, মুঠতে ব্ৰহ্মাৰ পূজা নহয়। আশা কৰোঁ আজি খণ্ডটিও আপোনালোকে উপভোগ কৰি ভাল পালে। পুনৰ লগ পাম এক নতুন কাহিনীলৈ, এক নতুন স্থানত। তেতিয়ালৈকে নমস্কাৰ।